আজি অসমীয়াৰ 1 মাঘ মানে 16 জানুৱাৰী আৰু আজি এটা বিশেষ দিন বিশেষ মানে বিৰাটেই বিশেষ দিন আৰু কিয় বিশেষ সেইটো মানে ৰহস্য হৈ থাকক বৰ্তমান গানটো শুনি লওক শুনি তৰে খুতে খুতে বহি তোমাৰে নাম কলিজাৰে আশে পাশে তোমালৈয়ে মৰম রোদে জোনাকে চুই থাকে প্রণয় কুরা ও হিয়ারে পাহি গোলা তো সেয়াই আৰু তো পোনপ্ৰথমতে সকলো অসমবাসী ৰাইজকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো মানে আজি অলপ মানে মনটো কিবা বেলেগ ফিলিংছ হৈ আছে আজি মাঘৰ 1 তাৰিখ মানে 16 তাৰিখ জানুৱাৰীৰ তো মানে বেলেগ ইনাৰ ফিলিংছ এটা আহি আছে ক'ৰ পৰা নিজেও নাজানো কিবা এটা ফূৰ্তি লাগি আছে আৰু তো বৰ্তমান মই গৈ আছোঁ এই মানে সেই অলপ মানে কি বিজয়নগৰ নে কি নাজানো ভালকৈ ৰাণীৰ ফালে গৈ আছোঁ আৰু ভালকৈ গম পাম পিছত তো মানে বৰ্তমান গৈ লওঁ ৰ'ব আজি মাঘ বিহুৰ উপলক্ষে মই গৈ আছোঁ মিৰ্জা পলাকবাৰী চাইডে আৰু তাত যোৱা বিশেষ কাৰণটো হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ মেজিটো আৰু সকলোতকৈ দীঘল পেপাটো তাত বনাইছে তো বৰ্তমান এই বকুল ৰখি আছে আগত তাৰ লগত যাম তো আহি বকুলক লগ পালোঁ তো বহুত দিনৰ মূৰত ন বহুত দিনৰ মূৰত তাকে চান্দুবিতে লগ পাইছিলোঁ এদিন বহুত দিনৰ মূৰত লগ পাইছোঁ তাকে আজি মানে এতিয়া আৰু যি নিব ইয়ে নিব আৰু ইয়াত দায়িত্বতে চব আৰু এতিয়া গৈ আছোঁ মানে মিৰ্জা সৰপাৰালৈ আৰ্মি ফিল্ডত তাত মানে 150 ফুট এটা মেজি বনাইছে 150 ফুট আৰু পেপাৰো এটা বনাইছে বহুত প্ৰকাণ্ড বজাব পাৰি বুলি শুনিছোঁ হয় নেকি আচ্ছা আচ্ছা তো মানে ইয়াৰ পৰা কিমান দূৰ হ'ব ইয়াৰ পৰা আৰু 14 কিলোমিটাৰ মান আছে 14 কিলোমিটাৰ ন তো মানে ইয়ে নিব আৰু যত যি আছে চব আৰু এতিয়া গৈ লওঁ আৰু মানে কি এইটো কি 22 তাৰিখে জ্বলাবলৈ কথা আছিল ন এইটো 22 তাৰিখে 22 তাৰিখে জ্বলাব আৰু খালি আমি বৰ্তমান চাব গৈ আছোঁ বৰ্তমান শ্ব'কেছ কৰি থ'ব সজাই থ'ব মেলা চলি আছে নেকি আচ্ছা তো গৈ লওঁ বলক বঢ়িয়াকৈ আজাৰাৰ ফালে এনেকৈ মূৰৰ ওপৰত ওচৰৰ পৰা এৰোপ্লেন দেখা মানে স্বাভাৱিক আৰু যেনেকৈ আমি সদায় কাউৰী ঘনচিৰিকা দেখোঁ তেনেকুৱাই আৰু মানে ওচৰতে নাই এয়াৰপৰ্টটো তো এতিয়া মায়াবিনী বকুলক কটালোঁ আৰু বৰ্তমান গৈ আছোঁ মানে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মেজিটো চাবলৈ এনেকৈ আমি গাঁৱৰ পৰিৱেশৰ মাজে মাজে গৈ আছোঁ আমি খৰপাৰালৈকে আৰু এইখিনিত মানে কি গুগল মেপে কেতিয়াবা কাম নিদিয়ে আপোনালোকে যদি আহে তেতিয়াহ'লে ট্ৰাই কৰি চাবচোন মোৰ কাম দিয়া নাছিল মোৰ মানে নিদিয়ে যিহে গুগল মেপ মোৰ সেইকাৰণে ইয়াকে চলাব দিছোঁ মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত আহি মানে এনেকুৱা গাঁও পৰিৱেশত আহি বিৰাট ভাল লাগে একদম পথাৰ চথাৰ দেখি বেলেগ কিবা এটা মনত ভাল লাগি যায় আৰু তো সেই গাঁওখন পাৰ কৰি এনেকৈ ৰেল গেট পায় তো ৰেল গেটটো পাৰ কৰি বেছি দূৰ নহয় আৰু জাষ্ট লেফ্ট ছাইড ল'ব লাগে তো এইখিনি মিৰ্জাই পৰে আৰু তো তেনেকৈ মানে খেলপথাৰ পালোঁ এই চাওক এই আগত এই মেজিটো তো এনেকৈ এতিয়া এই চাওক ভিতৰত যাম ৰ'ব এতিয়া পাৰ্ক কৰি লওঁ ৰ'ব তো ফাইনেলি এই খৰপাৰা যোনখন খেলপথাৰ আছে খেলপথাৰ আহি পালোঁ আৰু ইয়াতেই সেই ডাঙৰ মানে 150 ফুট ওখ মানে এই হেৰিটো বনাইছে মেজিটো আৰু পেপাৰটো ভিতৰত আছে এতিয়া ভিতৰত যাম টিকেট কিবা কাটিব লাগে বোলে কিবা টিকেট গৈ চাম বোলক আজি ইমান ভিৰ নাই কাৰণ এতিয়ালৈকে অপেনিং হোৱা নাই কালিহে অপেনিং হ'ব কালি 17 জানুৱাৰী তো কালিহে মানুহ ভিৰটো পাব আজি জাষ্ট মানে কি আয়োজন হৈ আছে তাকে চাব আহিছোঁ অহাকালিৰ পৰা যদি আহে আপোনালোকে এটা টিকেট কাটিব লাগিব 30-40 টকাৰ তো টিকেট কাটিয়ে সোমাব লাগিব ভিতৰত বকুল বাচিলোঁ টিকেট নালাগে মানে 17 তাৰিখৰ পৰা টিকেট লাগিব মানে কালিৰ পৰা এতিয়া টিকেট নালাগে দে কালিৰ পৰা লাগিব তো ফাইনেলি এইটো চাওক বিশ্বৰ সকলোতকৈ দীঘল পেপাটো 50 ফুট দীঘল আৰু এই ওপৰত চাওক এইটো সকলোতকৈ ওখ মেজিটো 150 ফুট বাপৰে কি ওখ মা কচম ক'বাত দেখোন দেখিয়ে মানে এনেকুৱা লাগিছে ওপৰৰ পৰা খহি পৰিব নেকি আমাৰ মাথাত এনেকুৱা লাগিছে মানে হিউজ বনাইছে 150 ফুট ধেমালি নহয় আৰু এই মেজি আৰু পেপাৰটো বনোৱাৰ উদ্দেশ্য হ'ল এয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ মানে অসমৰ নাম উজ্বলাই তোলা আৰু এই চাওক কি প্ৰকাণ্ড ৱাও মানে হেডছ অফ আৰু পেপাৰটো চাওক পেপাৰটো কমপ্লিট হোৱা নাই বাৰু অলপ বাকী আছে কালিলৈকে হৈ যাব আৰু তো আহি চাব মেজিটোৰ বাহিৰৰ ভাগটো দেখাই লোৱা কিমান ওখ এতিয়া ভিতৰত যাওঁ বলক ভিতৰত যোৱাৰ ৰাস্তা আছে মই ভাবিছিলোঁ ভিতৰত যাব নোৱাৰি নেকি পাৰি দেখোন ভিতৰত যাওঁ চাওঁ কেনেকুৱা ষ্ট্ৰাকচাৰ দি বনাইছে মা কচম কি হে বাপৰে ইমান দেখিছেনে ক'ত কি কেনেকৈ কানেক্ট হৈ আছে কচম কেনেকুৱা হেভি বনাইছে দে হেডছ অফ বাপৰে আৰু এই গোটেই অনুষ্ঠানটো 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আছে 2024 তো আহি আপোনালোকে চাব আৰু এতিয়া বাৰু খালী হৈ আছে কিন্তু যেতিয়া ভিৰ হ'ব মানে বিৰাট ধুনীয়া লাগিব বিৰাট ভাল পাব আৰু এইখন ফিল্ডত মানে বিভিন্ন অনুষ্ঠান হ'ব আৰু এইখিনি দেখিছে এইখিনি মানে ধনী জ্বলোৱাৰ কাৰণে এইখিনি তৈয়াৰ কৰা হৈছে কাঠ চাঠ খৰি ৰেডি কৰা হৈছে কালিলৈকে জ্বলাব আৰু মানে কি ষ্টেজ বহাইছে সেইফালে আৰু এইখন এখন মানে গাঁও এখন বনাইছে একদম তাতে যাম ৰ'ব পিছত আৰু এইফালে কিছুমান ষ্টল বহাব ইয়াত এই ষ্টলবোৰত মানে কি মানুহ মাৰ্কেটিং কৰিব আৰু তেনেকৈ মানে বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব মানে কালিৰ পৰা এইখন ফিল্ড মানে প্ৰতি বছৰে কিবা নহ'লে কিবা হৈয়ে থাকে মানে যোৱাবাৰ হৈছিলে কি হৈছিলে ৰাৱণ বনাইছিলে ৰাৱণ পুৰা মানে প্ৰত্যেক বছৰে হয়
প্ৰত্যেক বছৰ ৰাৱণ মানে কি কিমান ওখ বনাইছিল ৰাৱণটো ৰাৱণটো 150 ফুট মানে আছিল জ্বলাই দিছে নে পিছত জ্বলাই দিছে এইটো জ্বলিছে ৰাৱণটো 150 ফিট বনাইছে এবাৰো এই মেজিটো বনাইছে 150 ফিট তাৰপিছত জ্বলাই সেইটো জ্বলাব নে নাইবা এইটো জ্বলাব চাগে জ্বলাব চাগে তো মানে 22-23 তাৰিখ মানে জ্বলাব চাগে পিছলৈকে প্ৰথম মানে এইটো মানে যোৱাবাৰো হৈছিল এইবাৰো এনেকৈ বনাইছে তো তেনেকৈ আৰু মানে কি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে কালিৰ পৰা আহিব পাৰে মেলা চেলা গোটেই লাগিব ধুনীয়াকৈ ইয়াত আৰু মানে মানুহ ভিৰ হ'ব তেতিয়াই ভাল লাগিব একদম আৰু মানে আজি আমি ফ্ৰীতে পাইছো অহাকালি টিকেট লাগিব টিকেট 30-40 টকা টিকেট লাগেগা আজি ফকটতে সোমাইছোঁ দেই আৰু এইফালে এখন এথনিক ভিলেজ বনাইছে এনেকুৱা ধুনীয়া চাওক গাঁৱৰ পৰিৱেশ একদম এনে চাংঘৰ টাংঘৰ আছে এনেকুৱা আৰু এইফালে চাওক খেৰী ঘৰ ধুনীয়াকৈ আছে আৰু কিবা কিবি আছে ভিতৰত আৰু ভিতৰত যাওঁ ভিতৰত গৈ দেখাই আছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশ এনেকৈ খেৰী ঘৰ আছে একদম গাঁৱলীয়া পৰিৱেশ আৰু এইফালে কিবা কিবি তৈয়াৰ কৰি আছে তো সেয়াই আৰু তো সেই আছিল বিশ্বৰ সকলোতকৈ ডাঙৰ পেঁপা আৰু সকলোতকৈ ওখ মেজিটোৰ মানে কিছুমান দৃশ্য আপোনালোকে দেখিবলৈ পাৰে আৰু আপোনাৰ যদি কালি আহে কালিৰ পৰা ধুনীয়াকৈ দেখা পাব আৰু তো তাৰ পৰা ওলাই দিলোঁ আৰু আজি বকুলকে চলাব দি আছোঁ আৰু মায়াবিনীক মইতো ইমান মানে এইখিনি জেগা মানে চিনি নাপাওঁ সেইকাৰণে আৰু এতিয়া বকুলক থৈ যাওঁ আৰু তো তাৰে পৰা আহি মানে কি আমি বগৰী পাৰ বহিছোঁ চাওক এই ৰাস্তাৰ মাজত এইডাল বগৰী সৰাই আছে বুতলা পকা পকা আছে না কেটছ অঁ তো এই চাওক পকা পকা বগৰী এডাল গছ ৰাস্তা একদম ৰাইজৰ বগৰী এডাল হয় না বা চাওঁ দেখোন ধুনীয়াৰ পকা পকা বগৰী চাওক কিমান বগৰী আছে আৰু বাঢ়িব গৈছে খাই চাওঁ ৰ'ব পকা বজাৰত কিনিব নালাগে ইয়াতে আহি চব পাৰি লৈ গ'লে আৰু তো বগৰী গছৰ তলৰ পৰা ভিডিঅ' শেষ কৰোঁ তো কেনেকুৱা বোলে জনাব আৰু আমাৰ বকুল বহুত বহুত থেংকছ তালৈকে লৈ গৈছে আৰু মানে নেক্সট আমাৰ পিকনিক এটা হ'ব গৈ আছোঁ পিকনিক এটা হ'ব 21 তাৰিখে হ'ব লাগে আচ্ছা 21 তাৰিখে হ'ব ন ইউটিউবাৰবোৰৰ আমাৰ গোটেইবোৰৰে তো সেইকাৰণে যাম পিকনিকত ন এৰেঞ্জ কৰা পিকনিক আৰু ইয়াৰ পৰা বগৰী গছৰ তলৰ পৰা বোলে ভূতে ধৰিব নহ'লে তো ভিডিঅ' শেষ কৰোঁ বাই বাই